Tasandia, kuno bayra soktia bodolen ko dokol kalamne, haya azen dokol kalamne hua, alabama. Jang sujigan kita, ohay nandang muna jang komodon karang. Or hua ba? Agrama dinote, hai pokar mazat bhatta hol. Bhatigati সংঘর্ষ হল এই দিনটো আমি আকৌ আনিব নোৱাৰিম এই কাৰণে আমি শান্তিৰ বাতাবৰণটো আনিব লাগে আপোনালোকে PMAY ঘৰ পোৱা নাই PMAY ঘৰ আমি সবকে দিবলৈ চেষ্টা কৰিম নিৰ্বাচন দিন সমু চাপি আহি আছে এইকাৰণে ফাইট বিলাক অলপ বেছি টাইট বা টাফ হৈ আছে সবে মানে খুব জোৰ লগাই আছে মই যেটো ফাৰ্ষ্টনাই সেপাঙৰ পৰা সংকোচলৈকে ঘূৰি চাইছো পবজৰালৈকে আৰু যেটো এটা পৰিবেশ দেখিছো এইটো হাৱাটো UPPL ৰ পক্ষতে আহিছে আৰম্ভণিত UPPL ৰ যেটো ঢৌ উঠিছিল ইয়াত বিভিন্ন দলৰ যিখিনি বিভিন্ন ধৰণৰ কাৰ্যকলাপৰ কাৰণে অলপমান বেহত নোহোৱা নহয় অলপমান হৈছে আমিও অলপ চ্যালেঞ্জৰ সন্মুখীন হ'ব লগা হৈছে কিন্তু আজিৰ দিনত যেহেতু যিমান দিন সমু চাপি আহে ফিক্সাৰটো ক্লিয়াৰ হৈ যায় কোনটো জিকিব কোনটো নিজিকিব এইটো এটা অংক কৰিব পৰা অৱস্থা হৈ যায় তো কালি পৰহি মানত আমি এটা অংক উলিয়াই দিব পাৰিম কিন্তু আজিৰ দিনতো আমি ক্লিয়াৰ মেজৰিটি পাইপলাই UPPL অকলে চৰকাৰ গঠন কৰিব পৰা এটা পৰিবেশ আহি আছে নিৰ্বাচনৰ পিছত ৰাজনৈতিক এটা স্ট্ৰেটেজি হিচাপে কৌশল হিচাপে আমি কোনফালে যাব লাগে কি কৰিম এইটো অলপমান ইলেকশনৰ পিছত আমি চিন্তা কৰিম কিন্তু বৰ্তমান UPPL অকলে চৰকাৰ গঠন কৰিব পৰা এটা পৰিবেশ আমি দেখিবলৈ পাইছো কাৰণে নিৰ্বাচনী প্ৰচাৰ চলে মুখ্যমন্ত্ৰী কিবা এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন চাওক আমাৰ UPPL ৰ এটা পৰিয়াল এটা সেন্সাস হৈছে মানে আজি ব্যক্তিয়ে মেম্বাৰ হোৱা নাই পৰিয়ালে মেম্বাৰ হৈছে আমাৰ UPPL এভাৰেজ ৭,৫০০ ৰ পৰা ৮,০০০ UPPL পৰিয়াল আছে আৰু এইটো যদি হিসাব কৰা যায় যে তিনিটা এভাৰেজ ভোটত যদি হিসাব কৰা যায় তো ৮,০০০ যদি হয় ২৪,০০০ ভোট হৈ যায় ৭,০০০ যদি ২১,০০০ হৈ যায় তো কচুগাঁৱত জিকিবৰ কাৰণে ইমান ভোটৰ প্ৰয়োজন নহয় বাকি বিজেপিৰ এটা এভাৰেজ ভোট আছে আজি যদি মহেশ্বৰ বসুমতাৰীয়ে যদি BPF ৰ পৰা বিজেপি জয়েন কৰিছে মই যদি অলপ ধৰি লওঁ যে ৩,০০০ মান BPF ৰ ভোটটো তেওঁ যদি লৈ গৈছে লগত এতিয়া ৬,০০০-৭,০০০ বিজেপিৰ বেছ ভোট আছে যোগ কৰিলে ১০,০০০ আহি যাব আৰটো বেছি নহয় আৰু আনফালে দি যি BPF সেকেন্ড পজিশন পাইছিল হাগ্ৰামা মহিলাৰী তেখেতসকলৰ ৩,০০০ বা ৩,৫০০ ভোটটো মাইনাস হৈ গ'ল মহেশ্বৰে কেণ্ডিডেট হোৱাৰ কাৰণে আজি কচুগাঁৱৰ মহেশ্বৰো জিকিব নোৱাৰে ৰবিৰাম নাৰ্জাৰীও জিকিব নোৱাৰে উকিল মছাৰী জিকিব কাৰণ মানুহৰ মনত আজি এটা প্ৰশ্ন হৈছে ১৫টা বছৰত হাগ্ৰামা মহিলাৰীক কোনো এটা বাধা নিদিয়াকে কংগ্ৰেছ বা বিজেপিয়ে চৰকাৰ চলাবলৈ দিছে বুজক এটা দিছিল কিন্তু ইমান শান্তি আনিলে জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰিব পাৰিলে উন্নয়নৰ ধাৰা চলি আছে প্ৰধানমন্ত্ৰীয়ে প্ৰমোদ বড়োৰ নাম লৈ পেলাই প্ৰশংসা কৰিছে মুখ্যমন্ত্ৰীয়েও ৭ দিনমান আগত প্ৰমোদ বড়োৰে প্ৰশংসা কৰিছে ইলেকশ্যন বুলি তেওঁ আজি কৰিব নোৱাৰে তেনে ক্ষেত্ৰত UPPL বা প্ৰমোদ বড়োক দ্বিতীয় কাৰ্যকালৰ বাবে এটা ক্ষমতাটো দি পেলাই কাম কৰিবলৈ কিয় সুযোগ দিব নোৱাৰে এইটো বিটিআৰবাসী ৰাইজ জাতি জনগোষ্ঠী সকলোৱে এটা প্ৰশ্ন কৰিছে এইটো হ'ল বিবেক বিটিআৰবাসী ৰাইজৰ বিবেক এই বিবেকটোৱে মানে পলিটিক্যাল মেন্ডেট হ'বলৈ গৈ আছে হাগ্ৰামা মহিলাৰী আজি দুয়োফালে এটা সম্পৰ্ক ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে আজি তেওঁ কংগ্ৰেছৰ লগতো ভাল এটা সম্পৰ্ক ৰাখি আছে আৰু ইফালে বিজেপিৰ লগতো পুৰাণা এটা বন্ধুত্ব আছে যে একেলগে তেওঁলোকে গভৰ্ণমেণ্ট চলাইছিলে আৰু সবে নহয় পাৰ্টি হিচাপে নহয় কিন্তু বিজেপিৰে কেইজনমান বেয়াগম নেতাৰ লগত হাগ্ৰামা মহিলাৰী এটা সম্পৰ্ক সদায় আছে এইবুলি মই ভাবা নাই যে ৰাজনীতিত এই বন্ধুত্ব সদায় মানে এটা সহায়ক হ'ব যিয়ে নহওক আমি UPPL অকলে খেলি আছো একেলি যুঁজি আছো আৰু আমাৰ প্ৰত্যেকটো সমষ্টিত
7,000-ৰ পৰা 8,000 পৰিয়াল মেম্বাৰশ্বিপ মানে ড্ৰাইভ মানে হৈ গ'ল, ৰেজিষ্টাৰ্ড হৈ গ'ল। সেইকাৰণে এভাৰেজ ভোটটো আমাৰ চবতকৈ বেছি, কাৰণে 25টা পৰা 27টা চিট পোৱাটো কোনো মানে আচৰিত হ'ব লগা নাই। কিন্তু মিনিমামত কিবা কাৰণত যদি 25-26টা আমি নাপাওঁ, তেতিয়াও যদি 22টা 23টাটো আশাটো আমি ধৰি ল'ব পাৰোঁ। ইয়াত এটা একৰ্ড ইমপ্লিমেণ্টেশ্যন এটা ডাঙৰ বিষয়, আৰু শান্তিটো বহুত ডাঙৰ বিষয়। শান্তি আৰু বাহিৰৰ পৰা অনা বস্তু নহয়, কোনোবা ক'লেও এইটো মানুহে নামানে। ইয়াৰে সুপুত্ৰ বা ইয়াৰে ব্যক্তি, ইয়াৰে নেতা, ইয়াৰ পৰা জন্ম হোৱা ৰাজনৈতিক দল, তেওঁলোকে যদি শান্তি প্ৰচেষ্টাৰ ক্ষেত্ৰত যদি কাম নকৰে, তেতিয়া শান্তি কোনেও আনিব নোৱাৰে। এতিয়া প্ৰমোদ বড়োৰ নেতৃত্বতে শান্তি আনিলে। আজি NDFB অস্ত্ৰ সম্বৰণ কৰাৰ পিছতো কেইটামান গ্ৰুপ আকৌ পলাইছিলে জংঘললৈ, এইবিলাকক বুজনি দি পেলাই আকৌ ঘূৰাই আনিলে প্ৰমোদ বড়োৱে। তাৰ বাবে আজি BTC অঞ্চলত শান্তি সুনিশ্চিত হৈ গ'ল। এই ডাঙৰ এটা বিষয় হয় শান্তি, জীৱনৰ নিৰাপত্তা, সম্পত্তিৰ নিৰাপত্তা। এইটো ক'ত পালোহেঁতেন আমি। সেইকাৰণে ৰাইজে আজি শান্তিৰ বাবে ভোট দিব, উন্নতিৰ বাবে ভোট দিব। আৰু BTRৰ যিটো এটা একৰ্ড ইমপ্লিমেণ্টেশ্যন, বিশেষকৈ বড়ো মানুহবিলাকে তাৰ ভিত্তিতে ভোট দিব।